নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে 21 ছেপ্টেম্বৰ 2024 অসমীয়া 5 আহিন শনিবাৰ। আজি সূৰ্যোদয় সময় হৈছে 4:58 আৰু সূৰ্যাস্ত সময় হৈছে 5:08। আজি হৈছে চতুৰ্থী তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপুনি হয়তো নতুন বন্ধুত্ব গঢ়ি তুলিব। আপোনাৰ সকলো বাকী থকা কাম সহজে সম্পূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ বিৰোধীসকল দুৰ্বল হৈ পৰিব। ঘৰৰ মানুহে আপোনাৰ বহুত সন্মান দিব। বন্ধুৰ সংগ লৈ আপুনি সুখী আৰু সন্তুষ্ট হ'ব। পুৰণি মতানৈক্য সমাধানৰ বাবে দিনটো ভাল। বৃষ ৰাশি। আজি দিনটোৰ আৰম্ভণি আপোনাৰ বাবে অলপ অসুবিধাজনক হ'ব পাৰে। আপুনি আপোনাৰ পৰিয়ালৰ লোকৰ স্বাস্থ্যৰ বাবে চিন্তিত হৈ পৰিব। চাকৰিটোত কিছু সমস্যা হ'ব যদিও ক্ৰমান্বয়ে নিয়ন্ত্ৰণ লাভ কৰিব। আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ প্ৰতি অনাস্থাৰ অনুভৱ হ'ব পাৰে। আৰ্থিক লেনদেনৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত। মিথুন ৰাশি। আজি কৰ্মক্ষেত্ৰত আপোনাৰ সুবিধা আৰু পদবী বৃদ্ধি পাব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিকল্পনা আৰু পৰিচালনাই প্ৰচণ্ড সফলতা লাভ কৰা দেখা গৈছে। বিতৰ্কিত বিষয়সমূহ মধ্যস্থতাৰ জৰিয়তে সমাধান কৰিব পাৰি। আপোনাৰ পৰিয়ালৰ সদস্যসকল আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। আপোনাৰ বন্ধুসকলে আজি আপোনাক উৎসাহিত কৰিব পাৰে। কৰ্কট ৰাশি। ব্যৱসায়ত বৃহৎ আৰ্থিক লাভ হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰশংসা হ'ব। শিশুৰ এটা ডাঙৰ সমস্যাৰ সমাধান বিচাৰি পোৱাটো সম্ভাৱনা আছে। আয়ৰ বাবে নতুন বিকল্প বিচাৰি পাব পাৰে। আপুনি পৰিয়ালৰ বাবে কিছু আজৰি সময় উলিয়াব, যাৰ বাবে আপোনাৰ পৰিয়াল আপোনাৰ ওচৰত সন্তুষ্ট হ'ব। সিংহ ৰাশি। আজি সাক্ষাৎকাৰত সফল হোৱাৰ ভাল সম্ভাৱনা আছে। আপুনি হয়তো ধৰ্মীয় ভ্ৰমণলৈ যাব পাৰে। সন্তানৰ অগ্ৰগতিৰ ওপৰত আপুনি সন্তুষ্ট হ'ব। আপোনাৰ প্ৰতিভা প্ৰমাণ কৰাৰ সুযোগ পাব। অসাৰ কথাবোৰত গুৰুত্ব নিদিব। কন্যা ৰাশি। আজি আপোনাৰ মনটো অন্য কামত বিচলিত হৈ পৰিব। নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকক। মানুহে নিজৰ স্বাৰ্থপৰ ইচ্ছা পূৰণৰ বাবে আপোনাক প্ৰতাৰণা কৰিবলৈ চেষ্টা কৰিব। সন্তানৰ জেদী আচৰণৰ বাবে আপুনি বিচলিত হ'ব পাৰে। আনকি আপোনাৰ ঘনিষ্ঠ সহযোগীসকলেও আপোনাৰ পিছফালে বেয়াকৈ ক'ব পাৰে। আপুনি শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰিব পাৰে। তুলা ৰাশি। বিষয়াসকলৰ সৈতে আপোনাৰ আন্তৰিক সম্পৰ্ক থাকিব, যিয়ে আপোনাৰ কেৰিয়াৰত লাভৱান হ'ব। ব্যৱসায়ত উৎপাদন আৰু গুণগত মান বৃদ্ধি পাব। উচ্চ শিক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সুযোগ পাব পাৰে। আপুনি আপোনাৰ উচ্চাকাংক্ষা পূৰণৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব। যাত্ৰাটো আপোনাৰ বাবে অতি অনুকূল বুলি প্ৰমাণিত হ'ব। বৃশ্চিক ৰাশি। সমাজত আপোনাৰ খ্যাতি আৰু জনপ্ৰিয়তা বাঢ়িব। নতুন চাকৰি পোৱাৰ সম্ভাৱনা অধিক। আজি বিবাদ এৰাই চলি নিজৰ কাম শান্তিৰে কৰিবলৈ চেষ্টা কৰক। যদি আপুনি নতুন প্ৰজেক্ট এটা আৰম্ভ কৰিব বিচাৰে তেন্তে দিনটো অনুকূল। আপুনি জ্বৰ আৰু গাঁঠিৰ বিষৰ অনুভৱ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। ধনু ৰাশি। আপোনাৰ ব্যৱসায়িক সমস্যাৰ সমাধান হ'ব। বিদ্বান লোকৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। আপোনাৰ বৈবাহিক জীৱনত বন্ধুত্ব আৰু পাৰস্পৰিক সম্প্ৰীতি থাকিব। নেতিবাচক মানুহৰ পৰা আঁতৰি থাকক। যোৱা কেইদিনমানৰ পৰা চলি থকা উত্তেজনাৰ পৰা আপুনি সকাহ পাব। আপুনি হয়তো আজি আপোনাৰ আবদ্ধ হৈ থকা টকাখিনি ঘূৰাই পাব। মকৰ ৰাশি। নিজৰ আগ্ৰহ অনুযায়ী কাম কৰিলে ভাল হ'ব। ব্যৱসায়ত আকাংক্ষিত লাভ নোপোৱাৰ বাবে আপুনি অলপ হতাশ হ'ব পাৰে। ঋতুভিত্তিক ৰোগৰ প্ৰতি সাৱধান হ'ব লাগে। সন্দেহজনক স্বভাৱৰ বাবে আপোনাৰ বৈবাহিক সম্পৰ্কত বিসংগতি হ'ব পাৰে।
খৰখেদাকৈ নিজৰ পৰিকল্পনা কাৰ্যকৰী নকৰিব। কুম্ভ ৰাশি, আজি আপোনাৰ ওপৰত কৰ্মৰ চাপ কমি যাব। প্ৰেমৰ সংগীৰ সৈতে ৰোমান্টিক দিন এটা উপভোগ কৰিব। সন্তানৰ কেৰিয়াৰৰ লগত জড়িত সমস্যাবোৰৰ পৰা আপুনি মুক্তি পাব। কিছুমান আত্মীয়ই আপোনাৰ ঘৰলৈ আহিব পাৰে। আজি আপুনি অতিশয় ব্যস্ত হ'ব যদিও ফলাফল মূল্যৱান হ'ব। আৰু আজিৰ দিনটোৰ একেবাৰে শেষৰ ৰাশিটো হৈছে মীন ৰাশি। আপোনাৰ দৈনন্দিন কাম কাজ অনুশাসিত হ'ব। সৰু ল'ৰাবোৰ বেয়া সংগত আবদ্ধ হৈ পৰিব পাৰে। যেতিয়াই ঘৰৰ পৰা ওলাই যায় তেতিয়াই পৰিয়ালৰ লোকক খবৰ দিব। ব্যৱসায়ীসকলে হয়তো ঋণ ল'ব লাগিব। এলাৰ্জি আৰু কাহৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ জীৱনসংগীৰ বাবে কিছু উপহাৰ কিনিব পাৰে। আৰু আজিৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।